আজি মাৰ্ঘেৰিটা নগৰ উন্নয়ন বোৰ্ডৰ 25-26 এই নতুন বছৰত যিখিনি বিভিন্ন শিতানত ড্ৰেইনৰ হওক ৰাস্তাৰ হওক বিভিন্ন আৰু অসম চৰকাৰৰ যিখিনি আঁচনি মাৰ্ঘেৰিটা টাউন ডেভেলপমেণ্ট বোৰ্ডৰ যিখিনি কাম কৰণীয়খিনি আছিলে সেই কৰণীয় কামখিনি শুভ উদ্বোধনৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে। গতিকে সৰ্বপ্ৰথমে মই টাউন কমিটি সকলো সভাপতি প্ৰমুখে সকলো সদস্যাক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 37টা বিভিন্ন ৱাৰ্ডত আমাৰ টাউন কমিটি 10টা ৱাৰ্ড আছে। এই 10টা ৱাৰ্ডত বিভিন্ন কিছুমান ড্ৰেইন, কিছুমান ৱাল, কিছুমান পকীকৰণবিলাক ৰাস্তা আছিলে। তাৰ শুভ উদ্বোধন কাৰ্যসূচীত নিমন্ত্ৰণ জনাইছিলে। অলপ আগতে আমি শুভ উদ্বোধন কৰিলোঁ। মই ভাবোঁ এনেকুৱা কাৰ্যকৰ্তাই যিখিনি কাম হাতত লৈছে বা যিখিনি মিউনিচিপালিটি বোৰ্ডে টাউন কমিটিয়ে কাম হাতত লৈছে, আমি টাউনটো খুব সুন্দৰ পৰিপাটিকৈ ৰাখিব পাৰিম আৰু বিভিন্ন সমস্যাত সমাজৰ জড়িত হোৱা ৰাইজক সকাহ দিবৰ কাৰণে আমি অনুষ্ঠিতভাৱে হ'লেও চেষ্টা কৰিছোঁ। গতিকে মই ভাবোঁ টাউন কমিটিয়ে যিখিনি কাম হাতত লৈছে সেইখিনি কামে নিশ্চয় আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজক সকাহ দিব বুলি মই আশা কৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ যোগেদি মই সমূহ অসমবাসী ৰাইজৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 8 জানুৱাৰী মাৰ্ঘেৰিটাৰ মৰমৰ বিধায়ক শ্ৰী ভাস্কৰ চামাৰ ডাঙৰীয়াৰ শুভ জন্মদিন। এই উপলক্ষে আমাৰ মাৰ্ঘেৰিটা পৌৰসভাই পুৱা 2023-24 আৰু 24-25 যিবিলাক আমাৰ পঞ্চদশ বিত্তীয় আয়োগ আৰু ৰাজ্য চৰকাৰৰ ষষ্ঠ বিত্তীয় আয়োগৰ যিখিনি পইচা আছিলে সেই পইচাখিনিৰ যোগেদি আমি বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছিলোঁ। তাৰে প্ৰায় 38টা আঁচনিত আজি শুভ উদ্বোধন কৰিবৰ কাৰণে আমি মাননীয় বিধায়ক মহোদয়ক আজি আমন্ত্ৰণ জনাইছিলোঁ। আজি তেখেতৰ জন্মদিনৰ উপলক্ষে কেক এটা কাটি পেলাই তেখেতৰ জন্মদিনো পালন কৰা হ'ল। লগতে এই 38টা কাম আজি শুভ উদ্বোধন কৰা হ'ল। এই কামখিনিৰ যোগেদি মাৰ্ঘেৰিটা নগৰবাসী ৰাইজে বহুতখিনি সকাহ পাব বুলি আমি আশা কৰিছোঁ। কাৰণ আমি 38টা কামত অকল ৰাস্তা নলাই নহয়, আমি নগৰখনক স্বচ্ছ কৰি ৰাখিবৰ কাৰণে 2খনকৈ ট্ৰেক্টৰ, এটাকৈ ষ্ট্ৰীট বুমাৰ, 2টা আমাৰ গাৰ্বেজ ট্ৰিপাৰ, এটা ট্ৰিপাৰ এইখিনি আমি ক্ৰয় কৰিছোঁ। আৰু এইখিনিৰ যোগেদি মাৰ্ঘেৰিটা টাউনখন আৰু স্বচ্ছ কৰিবৰ কাৰণে আমি সফল হ'ম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।